হেল্ল' গাইজ, গুড মৰ্ণিং। আজি আপোনালোকৰ ওচৰত মই এটা সৰু ভিডিঅ' লৈ আহিলোঁ। সেই ভিডিঅ' সহকাৰে এটা সৰু প্ৰব্লেম শ্বেয়াৰ কৰিম বুলি ওলাইছোঁ। আৰু যিটো প্ৰব্লেম আপোনালোকে চবে ফেচ কৰিছে সেইটোৱে হ'ল আপোনাৰ যিটো লক ছেটৰ আপোনাৰ যিটো চাবিটো জাম হয়। তো চাবিটো জাম কেনেকৈ হয় আৰু কি কাৰণ হয় সেই বিষয়ে মই আপোনালোকৰ ওচৰত জনাব আহিলোঁ আজি এই ভিডিঅ' সহকাৰে। আপোনালোকে মোৰ লগত জড়িত হৈ থাকক আৰু চাই থাকক আৰু বস্তুটো কেনেকৈ কি কৰিলে ভাল হয় আপোনালোকে জানি ল'ব। তো এইটো আমাৰ এখন গাড়ী আছিলে গেজিয়া, এইটো আপোনাৰ BS4 হয়। তো এইটো লকটো জাম আছে, চাৰিপাত মানে ওলাই নাহে। চাৰিপাত এবাৰ সোমাল কিন্তু ওলাই অহা নাই। তো সেই চাৰিপাত কেনেকৈ ফ্ৰী কৰিব পাৰি আৰু কি কৰিলে জাম হয় বা কিয় জাম হয় সেইটো বস্তু মই দেখাই আছোঁ বা কৈ আছোঁ আপোনালোকক। চাওঁ বাৰু। তো এইটো খুলিবৰ কাৰণে মই প্লাছৰ সহায়ত মই খুলিছোঁ, হাতেৰে খুলিব পৰা নাই। এইটো সোমাই গ'ল কিন্তু প্লাছেদি মই ওলাইছোঁ। প্লাছেদি ওলোৱা হ'ল, মই নেক্সট আকৌ হাতেদি আকৌ সোমাই অন অফ কৰি দিছোঁ। আৰু এই প্ৰব্লেমৰ পৰা আপুনি মুক্তি পাবৰ কাৰণে বা এই প্ৰব্লেমটো নোহোৱাৰ কাৰণে কি কৰিব লাগিব সেইটো চাওক বাৰু। যি আপোনাৰ লক ছেটত আপোনাৰ দুটা লক ছেটৰ ওপৰত এটা ঢাকনিত এটা ছাটাৰ লক থাকে। এইটো ছাটাৰ লক থাকে। আপুনি যেতিয়াই গাড়ীখন ক'ৰবাত থয় বা গাড়ীখন ধুব নিয়ে বা গাড়ীখন বাহিৰত থৈ দিয়ে, এই ছাটাৰ লকটো অফ কৰি থ'ব। আৰু ছাটাৰ লকটো অফ কৰিলে হাতেদি ঠেলি দিলে হ'ল। কিন্তু খুলিবৰ কাৰণে এইটো চাবি পাতৰ পিছফালে এটা সৰুকৈ ভি আকাৰৰ আকৃতি আছে, সেইটো আপোনাৰ লকতো তেনেকুৱা আছে। সেইটোত সোমাই কেনে এইটো আপোনাৰ লেফ্ট ৰাইট এনে কৰিলে এইটো খুলি যাব বা বন্ধ হ'ব। এইটো মই খুলিছোঁ, এইটো খুলি দিছোঁ, দেখা পাইছে এইটো খোলা গৈছে। তো চেম তেনেকৈ আকৌ যদি মই ঘূৰাই দিম এইটো বন্ধ হৈছে। এই ঘূৰাই দিছোঁ, বন্ধ হৈ গৈছে। তো এইটো চাবিৰ লগতে থাকে বা হাতেদি এইটো পুছ কৰিব পাৰি, কিন্তু খোলা সময়ত চাবিটো লাগিব। আৰু যেতিয়া আপোনাৰ এই ভিতৰত লকটো জাম হৈছে, জামৰ কাৰণে আপুনি কিবা এটা তেলজাতীয় বস্তু দিব লাগিব। গতিকে আমাৰ তাত মই ইঞ্জিন অইল আছিলে, মই ইঞ্জিন অইলটো চিৰিঞ্জত ভৰাই তো লকৰ ভিতৰত মই এইটো পুছ কৰি দিছোঁ, যাৰ ফলত ভিতৰত যিটো কাৰ্বন আছিল বা আইৰণ বা সেনেকুৱা লেতেৰা বস্তু আছে সেইটো বস্তু ই কাটি দিব। কাটি দিয়াৰ পিছত ই ফ্ৰী হৈ যাব। আপোনালোকৰ ওচৰত ধৰক মিঠাতেল দিব পাৰিব, নাৰিকল তেল দিব পাৰিব বা সেনেকুৱা কিবা এনেকুৱা তেলজাতীয় বস্তু দিলে চাৰিপাতত লগাই কেনে দিব, তেতিয়াহ'লে এইটো লকটো খুলি যাব। তেলটো ভৰাই আপুনি চাবিটো সোমাব লাগিব। চাবিটো সোমাই 2-3 বাৰ বা এনেকুৱা লেফ্ট ৰাইট বা অন অফ কৰিব বা চাৰিপাত ওলাব আকৌ সোমাই দিব। এনেকৈ 2-3 বাৰ কৰিব। কৰাৰ লগে আপোনাৰ কি লকৰ যিটো জাম পৰিস্থিতি আছে বা জাম ছিষ্টেম আছে সেইটো ফ্ৰী হৈ যাব। আৰু ঠিক তেনেদৰে মই এইটো ভিডিঅ'ত পোৱাৰ ধৰণে মই কৰি আছোঁ। কৰাৰ পিছত মই এইটো এনেকৈ দেখাইছোঁ আপোনালোকক। এইটো আপোনাৰ ফ্ৰী হৈ গৈছে। আৰু এইটো আপুনি খুলি কেনে ছাটাৰ লকটো চেক কৰিব পাৰে বা এইটো লকো চেক কৰিব পাৰে। এনেধৰণে আপুনি কৰিলে এই যিটো বিপদত হয় বা এইটো লকৰ যিটো জাম পৰিস্থিতি হয় বা জাম হয় সেইটো বস্তু আপুনি ফ্ৰীকৈ কৰিব পাৰিব। তো কাষ্টমাৰৰ বিশেষকৈ কিছুমান কাষ্টমাৰ হয় গাড়ীখন ইয়াতে আমাৰ ছাৰ্ভিচ চেণ্টাৰত বা বাহিৰতে ধুৱাই লোৱাৰ পিছত এই লকৰ যিটো ছাটাৰ লকটো বন্ধ নাথাকে, তো চাবিটো জাম হৈ যায়। জাম হ'লে এইটো মানে কাষ্টমাৰ ভয় লাগে যে মই গাড়ীখন ছাৰ্ভিচিং কৰি আনিছিলোঁ, গাড়ীখন লকটো জাম আছিল। গতিকে এই জামটো আপুনি ঘৰতে মাৰিব পাৰিব। এইটো কোনো ডাঙৰ বেমাৰ নহয়, এইটো অকল তেল দিলেই হ'ল, চাবিটো অট'মেটিক এইটো ফ্ৰী হৈ যাব। তো এনেদৰে ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ এৰিছোঁ, বাই বাই।